তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক তেখেত এই গোটেই কেছটো চিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছ মানে আপুনি সাফাই কেলে গাই আছে তেখেতে সাফাইটো কেলে গগৈ আপুনি বহক তেখেতো জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত দি আছে সাফাই আপুনি বহক এর সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় মানে প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আরে অথৰাইজ দিলে সবে পাৰে বহক না প্লিজ সন্মানীয় তেওঁ নিজে লগাই মৰাইছে আমি এই বিষয়ে অলৰেডি সেইদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট একশ্যন টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50ৰ ডিছকাশ্যন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহৰ কৰা হৈছে শাস্তি দিব একো কথাই কোৱা নাই আৰক্ষীৰ প্ৰতি তদন্ত হ'ব এইবিলাকো কোৱা নাই কেতিয়ালৈ কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰক্ষী বিষয়াৰ ওপৰত কেতিয়া ওলোৱা নাই